মই ভুল কৰিছিলোঁ, কিন্তু মুখেৰে ক'ব নোৱাৰোঁ বা আমি নকওঁ। আমি সহজে আনক আমি দোষবোৰ দিওঁ, পৰিস্থিতিক দোষাৰোপ কৰোঁ, আমি সময়ক দোষ দিওঁ, আমাৰ এই ব্যৱস্থাক দোষ দিওঁ, কিন্তু নিজৰ ভুলটো, আমি নিজে কৰা ভুলটো কেতিয়াও মানি নলওঁ। নিজে যেন কেতিয়াও ভুল কৰা নাই বা আমি নকৰোঁ। ভুল কৰি ভুল মানি লোৱাটো ইমান কঠিন কিয়? আমি যদি কেতিয়াবা কিবা এটা ভুল হৈ যায় বা ভুল কৰিলোঁ, সেইটোক আমি ভুল কৰা বুলি মানি ল'বলৈ আমি কিয় কঠিন অনুভৱ কৰোঁ? কিয় আমি মনোকষ্ট পাওঁ? যদি এই প্ৰশ্নটোৱে আপোনাৰ মনত কেতিয়াবা যদি ক'ৰবাত যদি অকণমান যদি বিন্ধিছে মনত, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, মই প্ৰদীপ। মই এই চেনেলটোত মোৰ জীৱনৰ, মোৰ এই বয়সত মই যিবিলাক কঠিন কথা, একেবাৰে সত্য কথাবোৰ সহজ সৰল ভাষাত মই ক'বলৈ চেষ্টা কৰোঁ। মানে আপোনালোকে নিজে জানে, কিন্তু হয়তো অনুভৱ কৰা নাই, সেই কথাবোৰ ক'বলৈ মই চেষ্টা কৰোঁ। যিবোৰ মানি ল'বলৈ সহজ নহয়, কিন্তু মানি ল'লে আমাৰ জীৱনটো সলনি হৈ যাব। আজি কথা পাতিম নিজৰ ভুল মানি লোৱাটো কিয় ইমান কঠিন, আৰু নিজৰ ভুল মানি ল'লে আমাৰ কি লাভ হয়। আমি সকলোৱে নিজৰ বিষয়ে এখন ভাল ছবি মনতে আমি আঁকি ৰাখোঁ। আমাৰ নিজৰ কথা বা আপোনাৰ কথা, আপুনি নিজৰ বাবে এখন ছবি আঁকি ৰাখে, কেৱল নিজৰ। ছবিখন কেনেকুৱা? যে মই এজন ভাল মানুহ। অৰ্থাৎ মানে কৈছোঁ, আপুনি নিজকে ভাবে যে আপুনি এজন ভাল মানুহ, আপুনি সকলো ঠিকেই কৰিছে, আপোনাৰ কেতিয়াও ভুল নহয় বা আপুনি কেতিয়াও ভুল নকৰে। যদি কেতিয়াবা ভুল হয়, ভুল মানি ল'লে নিজকে ভাল বা শুদ্ধ বুলি ভবা সেই ছবিখন, আগতে যে আপুনি ভাবিছিল যে ময়েই ভাল মানুহ, মই ভুল নকৰোঁ, আপুনি যে কেতিয়াবা মানি ল'বলগীয়া হয় যে মই ভুলটো কৰিলোঁ, তেতিয়া সেই নিজৰ ছবিখন ভাঙি যায়। সেইবাবেই নিজৰ অহংকাৰে আমাক কয়, আমাৰ যিটো নিজৰ অহংকাৰ, মোৰ অহংকাৰ বা আপোনাৰ যিটো অহংকাৰ, সেই অহংকাৰে কয়, নাই, এয়া দোষটো মোৰ নিজৰ নহয়। আমি যদি ভুলটো মানি লওঁ, মানুহে আমাক কি ভাবিব? এইটো আমাৰ মাজে মাজে মনত ভয় আহে, আৰু আমাক ভুলটো স্বীকাৰ কৰিবৰ কাৰণে আমাক সুবিধাটো নিদিয়ে বা মনে নকয়, আৰু আমি নীৰৱ হৈ থাকোঁ। একেবাৰে আমি ভুলটো স্বীকাৰ নকৰি নীৰৱ হৈ থাকোঁ। মই এতিয়া মোৰ এই জীৱনৰ এই বয়সত মই বুজিছোঁ, ভুল মানি ল'লে সন্মান কেতিয়াও নকমে, বৰঞ্চ সাহসী দেখা যায় আৰু সন্মান বাঢ়ে। আনৰ ওচৰত নহ'লেও নিজৰ ওচৰত আপোনাৰ নিজৰ সন্মান বাঢ়িব। আৰু বহু সময়ত আগতে ভুল মানি লওঁতে আমি অপবাদ পাইছোঁ, মানুহে তিৰস্কাৰ কৰিছে। সেই অভিজ্ঞতাই আমাক কেতিয়াবা ৰক্ষা কৱচৰ দৰে কাম কৰে, যে আমি ভুলবোৰ মানি নলওঁ। কিন্তু ভুল মানি নল'লে যিটো ঘাঁ, ভুলৰ কাৰণে যিটো ঘাঁ হৈছিল, সেই ঘাঁটো কেতিয়াবা শুকাবনে? শুকাই যাবনে? নিশ্চয় নুশুকুৱাই, যদি আপুনি ভুলটো মানি নলয়। আপোনাৰ মনত সেইটো অট'মেটিক চলি থাকিব। আমি যদি নিজৰ ভুলটো মানি লওঁ, নিজক দোষী বুলি প্ৰমাণিত কৰা নহয়। আপুনি যদি ক'লে মোৰ এইটো ভুল হৈছিল, তেতিয়া নিজকে দোষী বুলি প্ৰমাণিত কৰা নহয়। ই আপোনাক মানুহৰ যিটো মনুষ্যত্ব গুণ, সেই মনুষ্যত্ব বহু ওপৰলৈ উঠাই দিয়ে। ভুল স্বীকাৰ কৰি, যদি আপুনি ভুল এটা কৰিলে স্বীকাৰ কৰে, ভুলৰ পৰা যিটো শিক্ষা লোৱা হ'ব, সেইটো আত্মঘৃণা কেতিয়াও হ'ব নোৱাৰে। আপুনি নিজকে ঘৃণা কৰা নুবুজায়, আপোনাৰ আত্মাক আপুনি সন্মান কৰা বুজায়। যদি আপুনি ভুল স্বীকাৰ কৰিব পাৰিছে, তেতিয়াহ'লে আপুনিয়ে আপোনাক সন্মান দিছে। ভুল মানি ল'ব পৰা লোকক বহুত শক্তিশালী বুলি আমি মানি লওঁ। মই মোৰ জীৱনত মানে মোৰ এইটো যিটো বয়স, এই বয়সত মই
বুজি উঠিছোঁ আৰু যিটো মই আজি আপোনালোকক ক'ম। ভুল মানি লোৱা মানে দুৰ্বলতা নহয়, নিজকে অপমান কৰাও নুবুজায়। আপুনি কিবা এটা ভুল মানি ল'লে সেইটো আপোনাৰ কোনো দুৰ্বলতা নহয় বা নিজকে অপমান কৰাটো নুবুজায়। ই আত্মবিশ্বাসৰ প্ৰথম স্তৰ। আপোনাৰ আত্মবিশ্বাস আছে, নিজৰ ওপৰত বিশ্বাস আছে কাৰণে এইটো কৰিব পাৰিছে। মানসিক উৎকৰ্ষ সাধনৰ আৰম্ভণি, কাৰণ আপুনি ভাল বেয়া বিচাৰ কৰিব পৰা হৈছে। নিজক বুজি পোৱাৰ এক আৰম্ভণি, আপুনি কামটো শুদ্ধ বুলি ভাবিছিল কিন্তু ভুল কৰা হ'ল। এনেকুৱা আপোনাৰ আত্মবিশ্লেষণৰ এক সময়। যদি এই ভিডিঅ'টোৱে আপোনাক মনত অকণমান যদি ক'ৰবাত স্পৰ্শ কৰিছে, তেন্তে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ কমেণ্টত আপুনি লিখিব যে মই মোৰ ভুল মানি ল'বলৈ সাজু। অৰ্থাৎ যিদিনাই আপুনি আপোনাৰ ভুল মানি ল'বলৈ সাজু হ'ব, তেতিয়াই আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি প্ৰকৃত কোনটো মানুহ সেইটো আপুনি নিজকে চিনি পাব, নিজকে বুজি পাব। আৰু তেতিয়া আত্মবিশ্বাস বাঢ়িলে আপুনি আত্মসন্মান বাঢ়িব। আপুনি নিজকে যেতিয়া আপুনি সন্মান কৰিবলৈ শিকিব, তেতিয়া আৰু আনে আপোনাক সন্মান কৰিছে নে নাই সেইটো ডাঙৰ কথা নহয়। মূল কথাটো হ'ল আপুনি আপোনাক সন্মান কৰিছে নে নাই। আহক আমি আমাৰ নিজক সন্মান কৰি আমি আমাৰ জীৱনটো আগুৱাই আমি সুখৰ কৰি তোলোঁ আৰু আমি কৰা ভুলবোৰ আমি স্বীকাৰ কৰি মানি লৈ আমি আমাৰ জীৱনটো এক বিশেষ স্তৰলৈ আগুৱাই লৈ যাওঁ। পুনৰ আপোনালোকক লগ পোৱাৰ আশা থাকিল। নমস্কাৰ।